হেল্ল' ষ্টুডেণ্ট, আৰম্ভণিতে মই আহি থকা মেট্ৰিক পৰীক্ষাৰ তোমালোক প্ৰত্যেকলৈ মোৰ আহি থকা মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোকলৈ মই শুভেচ্ছা জনালোঁ। অল দ্য বেষ্ট। তোমালোকে ভালদৰে পৰীক্ষা দিবা। এতিয়া মই আমাৰ মেথছৰ বহুত ষ্টুডেণ্টে কৈ আছিলে MCQ দিব লাগে, তো মই চেপ্টাৰ ৱাইজত দি আছোঁ। প্ৰথমতে মই আমাৰ ৰিভিজন আৰু ৰিয়েল নাম্বাৰ্ছ দুটা অধ্যায়ৰ ৰিভিজন আৰু ৰিয়েল নাম্বাৰ্ছৰ মই কি MCQ তোমালোকে চাব লাগে। ৰিভিজনৰ পৰা তোমালোকৰ 4টা MCQ থাকিব আৰু ৰিয়েল নাম্বাৰৰ পৰা তোমালোকৰ 3টা MCQ থাকিব। টোটেল 7 মাৰ্কছ থাকিব ইয়াতে MCQ। তো তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1ত চোৱা, দ্য ভেলু অফ 3√1000 ইজ ইমানৰ মান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। এইটো একচুৱেলি কেনেকৈ কৰিব লাগে মই তোমালোকক অলপ দেখাই দিছোঁ। এইটো একো নাই, ইয়াত এইটো ৰুটঅভাৰ এইটো 3 আছে, মানে ৰুটঅভাৰ আগত 3 আছে, মানে এই সংখ্যাটো তোমালোকে কিউব কৰি ল'বা। ইয়াক যদি মই কিউব কৰি লওঁ, ইয়াত 3 আছে কাৰণে আমি এইটো 3 কৰি ল'ব লাগে, অৰ্থাৎ কিউব কৰি ল'ব লাগে। 1000ক যদি আমি 10 দি দিওঁ 100 হ'ব। 100ক যদি 10 দি ডিভাইড কৰোঁ 10 হ'ব, অৰ্থাৎ 10 × 10 × 10। তাৰমানে 3টা 10ৰ পৰা যি গতিকে এটা 10 আমাৰ কমন আহি যায় কিউবৰ ক্ষেত্ৰত, তো সেইকাৰণে অপশ্যন চিটো তোমাৰ শুদ্ধ হৈ গ'ল। তাৰপিছত নেক্সটটো চা, কুৱেশ্যন নাম্বাৰ 2, দ্য ভেলু অফ 3√8 প্লাছ 2√27 প্লাছ 3√64 ইজ ইমানৰ মান হ'ব। শুদ্ধ উত্তৰ অপশ্যন বিটো হয়। কেনেকৈ হয় মই দেখাই দিছোঁ এইটো তোমালোকক। 3√8 মানে অৰ্থাৎ 8ক যদি আমি কিউব কৰোঁ তুমি 2 কিউব পাবা। 2 কিউব যি গতিকে পাম তাৰ পৰা আমাৰ 2 আহিব। এইটো প্লাছ আছে, প্লাছ দিবা। এইটো 27 আছে, 27ক যদি আমি 3 কিউব কৰোঁ 27 হয়, গতিকে সেইকাৰণে ইয়াৰ আমি 3 পালোঁ। প্লাছ 64 কিউব আছে, এইটো 64ক যদি আমি 4 কিউব কৰি দিওঁ 64 হ'ব, তো গতিকে ইয়াৰ পৰা আমি 4 ল'ব পাৰিম। ঠিক আছে, তাৰমানে এইটো কিউব আৰু এই কিউবটো কেঞ্চেল হৈ তাৰমানে ইয়াত আহিল 4, ইয়াত আহিল 3, ইয়াত আহিল 2, গোটেইকেইটা প্লাছ কৰিলে আমাৰ 9। এইটো মই কিয় দেখাই দিছোঁ তোমালোকক, এই নাম্বাৰটো ভিতৰৰ চেঞ্জিং কৰিও দিব পাৰে, সেইটো কাৰণে মই কৈ দিছোঁ। তো গোটেইকেইটা প্লাছ কৰিলে আমি 9 পাম। তো শুদ্ধ উত্তৰ অপশ্যন বি 9। নেক্সটটো চোৱা, তলৰ কোনটো সংখ্যা বৰ্গ নহয়। হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কুৱেৰ। ইয়াতে যদি আমি চাব যাওঁ, অপশ্যন এতে আছে 441, অপশ্যন এত আছে 441, ই হৈছে 21ৰ পাৰফেক্ট স্কুৱেৰ হয়। 21 দুটা 21 × 21, 21 পূৰণ 21 যদি পূৰণ কৰোঁ 441 হয়, তাৰমানে এইটো বৰ্গ সংখ্যা হয়। 576টোও হয়, দুটা 24 ইনটু কৰিলে 576 পাবা। চিটোও হয়, দুটা 27 যদি আমি ইনটু কৰোঁ বা পূৰণ কৰোঁ তেতিয়াহ'লে তোমালোকে 729 পাবা। তো গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব, 572। ই কোনো সংখ্যাৰে পাৰফেক্ট স্কুৱেৰ ৰুট নহয়। ঠিক আছে, নেক্সট যদি আমি চাব যাওঁ, কুৱেশ্যন নাম্বাৰ 4, বিটুইন 18 স্কুৱেৰ এণ্ড 19 স্কুৱেৰ হাউ মেনি নেচাৰেল নাম্বাৰ আৰ দিয়াৰ। অৰ্থাৎ 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, খুব ইম্পৰ্টেণ্ট হয়। এনেকুৱা কুৱেশ্যন তোমাক এইটো তলতটো 5তটো তোমাক তেনেকুৱা দিছে, 11 স্কুৱেৰ 12 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। ইয়াতে তোমালোকে কি কৰিবা, যিটো 18 আছে, 18 আৰু 19ৰ যিটো সৰু সংখ্যা আছে সেইটোৰ লগত ডাইৰেক্ট 2 এটা ইনটু কৰি দিলে ওলাই যাব। চাপ'জ ইয়াতে 18 আছে, 18ৰ লগত তোমালোকে 2 ইনটু কৰিলে 18 2 যা বা 18 2 36 হ'ব এনচাৰ। এইটো 11 2 যা, এইটো সৰু সংখ্যা আছিলে 11ৰ লগত 2 ইনটু কৰবা, 2 × 11, 11 2 যা 22 বা 11 2 22। ইয়াত মই দেখাই দিছোঁ তোমালোকক। চোৱা, সৰু নাম্বাৰটো দি কৰি 2 দি তাৰমানে যিটো সৰু সংখ্যা থাকিব 18 19ৰ 18টো সৰু, 18 দি পূৰণ কৰি দিলে 36। 5তটো চোৱা, 11টো সৰু আছিলে, 2ৰ লগত 11 পূৰণ কৰিলে 11 2 22। সেইকাৰণে 4 নম্বৰটোৰ অপশ্যন বি শুদ্ধ, 5 নম্বৰটোৰ অপশ্যন এ শুদ্ধ। ঠিক আছে, নাম্বাৰ 6টো চোৱা, নাম্বাৰ 6টো আছে 3 -3 পাৱাৰ আছে -3ৰ মান হ'ব। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1/3। এইটো কেনেকৈ হ'ল তোমালোকক এইটো মই অলপ দেখাই দিছোঁ। ঠিক আছে, এইটো চোৱা, এইটো পাৱাৰটো যি গতিকে মাইনাছত আছে, মাইনাছ থাকিলে এই পাৱাৰটো প্লাছ কৰিব লাগে তোমালোকে। ইয়াক যদি আমি প্লাছ কৰিব যাওঁ তেতিয়াহ'লে 3টো তলত আহি যাব, এইটো ৰেচিপ্ৰকেল হ'ব, অৰ্থাৎ প্ৰতিক্ৰম হ'ব। 3টো তলত আহিল, ওপৰত এখন মানে 1 থাকিল, এতিয়া পাৱাৰটো তোমাৰ মাইনাছৰ জেগাত প্লাছ হৈ যাব। এইটো মাইনাছ থকাৰ কাৰণে আমি প্লাছ কৰি ল'লোঁ পাৱাৰটো। তো এতিয়া 1 যদি 3টা ইনটু কৰোঁ 1 হ'ব, এইটো 3 কিউব হ'ল, এইটো অপশ্যন আছে, গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ।
তো গতিকে নেক্সট আমি চাম নাম্বাৰ 7ত চাম নাম্বাৰ 7 কি আছে চা তলৰ কোনটো স্থানত কোনটোৰ একক স্থানত 1 থাকিব ইউনিট প্লেছত 1 থকাৰ কথা কৈছে এইটো একো নাই তোমাৰ এইটো 19 স্কুৱেৰ যদি আমি দুটা ইনটু কৰি দিওঁ 19 স্কুৱেৰ মানে 19 × 19 এই দুটা ইনটু কৰিলে 361 হ'ব 361 হ'লে 1 ডিজিট প্লেছত অৰ্থাৎ এককৰ স্থান হৈছে এইটো 1 তো গতিকে এক ক'ত থাকিব সেইটো সুধিছে তো গতিকে অপশ্যন এইটো আমাৰ কাৰেক্ট হৈ গ'ল অপশ্যন এইটো কাৰেক্ট তাৰপিছত -2/3 টু দি পাৱাৰ 4ৰ মান হ'ব শুদ্ধ উত্তৰ অপশ্যন চি এইটো অপশ্যন চি কেনেকৈ হ'ল মই তোমালোকক দেখাই দিছোঁ এইটো -2 পাৱাৰ 4 আছে মানে 4টা ইনটু হৈ আছে পূৰণ হৈ আছে -2 -2 3ও 4বাৰ পূৰণ হৈ আছে 3 3 3 3 2 2 4 4 2 8 8 2 16 3 3 9 3 3 9 9 9 81 এই দুটা ইনটু কৰিলে ইমান পাবা -4টা আছিল কাৰণে মাইনাছে প্লাছ তো এটা দুটা তিনিটা 4টা মাইনাছ থকাৰ কাৰণে জোৰা হৈ আছে কাৰণে জোৰ হৈ আছে কাৰণে পিয়াৰ হৈ আছে কাৰণে এইটো 4টা থাকিলে প্লাছ হৈ যাব সেইকাৰণে সংখ্যাটো প্লাছ হ'ব অপশ্যন চিটো শুদ্ধ নাম্বাৰ 9টো চোৱা নাম্বাৰ 9টোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নাম্বাৰ 10টো চোৱা 10টো এই অংকটো যেতিয়া তোমালোকে কৰিবা এইটোত তোমালোকে কেনেকৈ কৰিব লাগে মই তোমাক একবাৰ দেখাই দিছোঁ 10টো যে 10 নম্বৰটোৰ অংকৰ তোমালোকৰ পিৰ ভেলু যিটো 6 আছে পিৰ ভেলু দি কিউৰ ভেলু 30 তোমালোকে ইনটু কৰিবা এইটো চোৱা পিৰ ভেলু 6 আছে কিউৰ ভেলু 30 আছিলে অৰ্থাৎ তুমি পিৰ ভেলু দি অৰ্থাৎ 6 দি 30 তোমালোকে ডিভাইড কৰিবা 6 দি 30 যদি ডিভাইড কৰোঁ 5 হ'ব তো এই 5টোৰ লগত যিমান ফলাফল ওলাব এই 5ৰ লগত যিটো তোমাৰ মান দিয়া আছিলে পিৰ এই মানটো কিমান দিয়া আছিলে চোৱা 2 দিয়া আছিলে পিৰ মান 2 আছিলে তো সেইটো ইনটু কৰি দিলে 5 2 10 গতিকে শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপশ্যন বি তাৰপিছত নাম্বাৰ 11টো চোৱা -3m + 1 -3 টু দি পাৱাৰ 5 ইজ ইকুৱেল টু -3 টু দি পাৱাৰ 7 হ'লে এমৰ মান হ'ব শুদ্ধ উত্তৰ অপশ্যন এ এইটো একচুৱেলি কেনেকৈ কৰে এইটো 2 নম্বৰত দিব পাৰে কৰিব দিব পাৰে মই সেইকাৰণে দেখাই দিছোঁ চোৱা একবাৰ -3 আছে এইটো পাৱাৰ আছে -3 আছে এইটো পাৱাৰ আছে ইজ ইকুৱেল টু ইমান আছিলে তো এইটো -3 আছে এইটো -3 আছে এই দুটা -3ৰ পৰা তোমালোকে এটা -3 লৈ আহিবা ইয়াত আছিলে পাৱাৰ m + 1টো বহাবা এইটো -3 পাৱাৰ আছিলে 5 সেইটো দি দিবা এতিয়া আমি প্লাছ কিয় দিছোঁ যে ইনটোৰ ক্ষেত্ৰত পাৱাৰবিলাক প্লাছ হয় সদায় আৰু ডিভাইড থাকিলে মাইনাছ হয় তো গতিকে ইজ ইকুৱেল টু এইটো -3 টু দি পাৱাৰ 7 আছে এইটো -3 দিলোঁ এইটো m 5 + 1 6 ইজ ইকুৱেল টু এই ৰাশিটো নমাই দিয়া এইটো -3 এইটো 5 একে কিমান হ'ব 6 হ'ব এইটো -3 টু দি পাৱাৰ 7 হ'ব এতিয়া এইটো -3 কেঞ্চেল হৈ যাব হ'লে তোমাৰ কি থাকিব যে m + 6 ইজ ইকুৱেল টু 7 থাকিব তো গতিকে এমৰ ভেলুটো আনি সমান চিন দিয়া ইকুৱেল চিন দিয়া এইটো 7 আছে লেফ্ট ছাইডত থকা 6টো ৰাইটত আনিলে -6 হ'ব 7ৰ পৰা 6 গ'লে 1 থাকিব অৰ্থাৎ এমৰ ভেলু 1 অপশ্যন এটো শুদ্ধ ঠিক আছে নেক্সটটো তোমালোকে চোৱা নাম্বাৰ 12টো চোৱা নাম্বাৰ 12টো যদি চাব যাওঁ শুদ্ধ উত্তৰ অপশ্যন চি এইটো খুব দৰকাৰী এইটো 13টো চাবা অপশ্যন বি শুদ্ধ উত্তৰ তাৰপিছত এইটো তোমালোকৰ যে দিছে n² আৰু n + n² মাজত থকা স্বাভাৱিক সংখ্যাৰ মুঠ স্বাভাৱিক সংখ্যা এইটো হৈছে 2n এইটো তোমালোকৰ বুকত পাবা তোমালোকৰ বুকত এই চোৱা পেজ নম্বৰ 5ত আছে মই দেখাই দিছোঁ এইটো তোমাৰ ইয়াৰ পৰা দিয়া গৈছে nৰ বৰ্গ আৰু n + 1ৰ মাজৰ পাৰ্থক্য 2nটা স্বাভাৱিক সংখ্যা থাকে তো সেইটো কাৰণে এইটো 2n হয় ঠিক আছে এইটো তো কেতিয়াবা nৰ জেগাত a দিব পাৰে নেক্সট কুৱেশ্যনটো মই a বুলি দিছোঁ a বুলি দি তোমালোকক কৈ দিছোঁ সেইটো চাবা এইটো চোৱা nৰ জেগাত কেৱল a দিছে nৰ জেগাত যি গতিকে a দিছে এইটো সেইকাৰণে শুদ্ধ উত্তৰটো তোমাৰ 2a হ'ব নাম্বাৰ 16টো চা 23ৰ ঘন অৰ্থাৎ 23 তুমি ঘন মানে 3বাৰ পূৰণ কৰিবা পূৰণ কৰিলে 1 ডিজিটৰ ঘৰত যিমান থাকিব সিমান শুদ্ধ উত্তৰ হ'ব 7 নেক্সট 17টো চাবা অপশ্যন চিটো কাৰেক্ট 18টো চাবা 4.5 19টো চাবা 343 এইটো পূৰ্ণ ঘন কোনটো হয় সেইটো সুধিছে নাম্বাৰ 20টো চাবা 169 শুদ্ধ উত্তৰ 21 22 আৰু শেষত 22 আৰু 23টো চাই লোৱা এইটো কি দিয়া আছে এইটো 6.5 23টো এইটো শুদ্ধ উত্তৰ 1 হ'ব এইটো কেনেকৈ 1 হয় মই তোমালোকক দেখাই দিছোঁ আমি আগতে পাই আহিছোঁ যে a টু দি পাৱাৰ 0 মানে কিমান
এ টু দি পাৱাৰ 0 মানে এ টু দি পাৱাৰ 0 মানে হৈছে আমাৰ 1 এ টু দি পাৱাৰ 0 মানে 1 হ'লি এতিয়া তোমাৰ কিমান আছে ইয়াত আছিলে আমাৰ 2 টু দি পাৱাৰ 0 মানে 1 ইনটু 3 টু দি পাৱাৰ 0 মানে 1 তাৰে পিছত 4 টু দি পাৱাৰ 0 মানে 1 গোটেইকেইটা ইনটু কৰিলে 1 হ'ব তো সেইটো কাৰণে এইটো তোমালোকৰ এনসাৰ 1 হ'ব তো এইকেইটা MCQ তোমালোকে ভালকৈ চাবা মই চেপ্টাৰ ৱাইজত দিছোঁ এতিয়া তোমাৰ মই ৰিভিজন আৰু ৰিয়েল নাম্বাৰৰ দিয়াৰ কথা আছিলে কিন্তু মই ৰিভিজনখিনি ইয়াত দিলোঁ ৰিয়েল প্ৰত্যেকটো ৰিয়েল নাম্বাৰৰ বেছি নহয় ৰিয়েল নাম্বাৰৰ 10-12টামান হ'ব মই ইভিনিঙত দি আছোঁ তো এইখিনি তোমালোকে চাবা ভালদৰে আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ